নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ট্ৰিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এডভান্স মেথছৰ আজি অনুশীলনী 3.22 লৈ আহিছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এক নম্বৰত কি আছে যে ঘাতাংক তালিকা ব্যৱহাৰ কৰি তলৰ সংখ্যাবিলাকৰ ঘাতাংক উলিয়াব দিছে আমাক। তো এক নম্বৰটো লৈছোঁ 946 দিয়া আছে, গতিকে ইয়াৰ আমি লগ উলিয়াব লাগে। কি কৰিব লাগিব, ইয়াত এনেকৈ লিখিবা লগ 946। এতিয়া কথা হ'ল কি, যেতিয়া আমি ঘাতাংক উলিয়াব যাম তেতিয়া আমি কি কৰোঁ, এঘৰত এই যে 946 সংখ্যাটো আছে ইয়াৰ দশমিক বিন্দু আমি ইয়াত এটা বহাব লাগিব। বুজি পাইছেনে? প্ৰথম ঘৰতে আমি দশমিক বিন্দুটো বহাব লাগে। এতিয়া আমি এনেকৈ লিখিব পাৰোঁ লগ 9.46 ইনটু, ইয়াত যিহেতু আমি দশমিক এটা বহালোঁ, কেইঘৰ আগুৱাই আনিছোঁ, ইয়াত ধৰা দশমিকটো ইয়াতে আছিলে, আমি দুঘৰ আগুৱাই আনিছোঁ, গতিকে আমি কি কৰিব লাগিব, ইয়াত 10 স্কুৱেৰেৰে পূৰণ দিব লাগিব। এতিয়া কি হ'ব, লগ 9.46 আৰু ইয়াৰ পূৰণ থাকিলে আমাৰ কি হয়, নিয়মমতে এইটো যোগ হৈ যায়, লগ 10 স্কুৱেৰ। এতিয়া কি হ'ব 9.46। এতিয়া আমাৰ ঘাতাংক তালিকা আমি ব্যৱহাৰ কৰি এতিয়া কাৰ মান ল'ম, যিখন তালিকা আছে সেই তালিকাখনত 94 যিটো নাম্বাৰ, অৰ্থাৎ 94 যিটো চিৰিয়েল এনেকৈ থাকিব একৰ পৰা এনেকৈ, আৰু ওপৰত কি থাকিব 1 2 3 4 5 6 7 8 এনেকৈ থাকিব, আৰু তলত এনেকৈ একৰ পৰা এনেকৈ 94 নাম্বাৰটো যিটো আছে তাৰে 6 নম্বৰ যিটো ঘৰ আছে, এই 6 নম্বৰ ঘৰত যিটো মান থাকিব সেইটোৱে হ'ব ইয়াত, সেইটো আমি ইয়াত বহুৱাই দিব লাগিব। আৰু সেইটো হৈছে আমাৰ কি 94 আৰু 6 নম্বৰ ঘৰৰ যিটো তালিকা, সেই তালিকাত কি আছে 97589, আৰু ইয়াত এটা দশমিক দিবা, প্লাছ এইটো আমি কি লিখিব পাৰোঁ 2 লগ 10.97589 লগ 10 মানে 1 হয়, গতিকে এইটো 2 হ'ল, যোগ কৰি দিলে কি হ'ব 2.97589। আৰু আমি এই তালিকাখন 5টা ঘৰৰ তালিকা ব্যৱহাৰ কৰিছোঁ, তোমালোকে 4টা ঘৰৰ তালিকা এখন আছে সেইটোও ব্যৱহাৰ কৰিব পাৰা। মই 5টা ঘৰৰ তালিকাখনেই ব্যৱহাৰ কৰিছোঁ ইয়াত। তো এনেদৰে তোমালোকে ঘাতাংক তালিকা ব্যৱহাৰ কৰি মানটো নিৰ্ণয় কৰিব পাৰি। 2 নম্বৰটো লৈছোঁ 2.42 ইনটু 10 টু দি পাৱাৰ 5, গতিকে লগ 2.42 ইনটু 10 টু দি পাৱাৰ 5 কি লিখিব পাৰোঁ আমি, এইটো আছেই দশমিক, আমি ইয়াত একো কৰিব লগা নাই, গতিকে ইয়াত এনেকুৱা হ'ব লগ 2.42 প্লাছ লগ 10 টু দি পাৱাৰ 5 এইটো। এতিয়া লগ 2.42 ইয়াৰ মানটো আমি কিমান, তাৰ আগতে এনেকৈ একবাৰ লিখি লওঁ লগ 2.42 প্লাছ এইটো 5টো ইফালে আহিলে কি হ'ব এনেকুৱা, লগ 10 মানে 1, গতিকে আমি ডাইৰেক্ট এইটো 5টোৱে বহাইছোঁ। এতিয়া মানটো এতিয়া আমি ইয়াত কি বহাম, ঘাতাংক তালিকাৰ যিটো মান 24 নম্বৰ ঘৰ, চিৰিয়েলি এনেকৈ 24লৈকে নামি আহিবা, তলত দেখে 24 নম্বৰ ঘৰৰ যিটো 2 নম্বৰ শাৰী আছে, 2 নম্বৰ শাৰীত যিটো মান থাকিব সেইটো ইয়াত বহাই দিবা। 24 নম্বৰ ঘৰৰ 2 নম্বৰ শাৰীৰ মানটো হৈছে আমাৰ কিমান 38382, গতিকে আমি ইয়াত কি বহাই দিম 38382, ইয়াত এটা দশমিক দিবা, প্লাছ 5টো যোগ কৰি দিয়া, ইয়াত কি হ'ব 5.38382, এইটো হৈছে ইয়াৰ মান। 3 নম্বৰটো লৈছোঁ 831.61 ইনটু 10 টু দি পাৱাৰ 7, এতেকে লগ 831.61 ইনটু 10 টু দি পাৱাৰ 7, এইটো নিয়মত নাই, গতিকে আমি কি কৰিব লাগিব, দশমিকটো আমি ক'লৈ আনিব লাগিব, ইয়ালৈকে আনিব লাগিব। তো ইয়ালৈকে আনিলে কি হ'ব, এনেকুৱা হ'ব লগ 8.316, বাকীখিনি একেই থাকিব, দশমিকটো খালি আগুৱাই আনিবা প্ৰথম ঘৰলৈকে, আৰু সেইটোৱেই নিয়ম আমাৰ। এতিয়া চোৱা দশমিকটো আমি কেইঘৰ আগুৱাই আনিছোঁ, ইফালে দুঘৰ আগুৱাই আনিছোঁ, অৰ্থাৎ 10 স্কুৱেৰ আমি দিছোঁ, 10 স্কুৱেৰেৰে পূৰণ কৰিলে আমাৰ দুঘৰ আগুৱাই আহিব ইফালে, গতিকে কি হ'ল এইটো দুঘৰ ইফালে আনিছোঁ মানে
আমাৰ 10 স্কুৱেৰ দিব লাগে 3 ঘৰ আনিলে আমি কি দিলোঁ হয় 10 কিউব দিলোঁ হয় আকৌ ইফালে কি আছিলে 10 টু দি পাৱাৰ 7 আছে লগ 8.316 10 স্কুৱেৰ আৰু 10 টু দি পাৱাৰ 7 কি হ'ব ভূমিটো একেই গতিকে এইটো যোগ কৰিলে 9 হ'ব গতিকে আমি কি লিখিব পাৰোঁ 10 টু দি পাৱাৰ 9 বা এনেকৈ লেখা লগ 8.316 প্লাছ কি হ'ব লগ 10 টু দি পাৱাৰ 9 এতিয়া লগ 8.316 ইয়াত আমি কি ল'ম 83 নম্বৰ যিটো মানে সিৰিয়েল নাম্বাৰ আছে সেই 83 নম্বৰ সিৰিয়েলৰ আমাৰ 1 নম্বৰ যিটো ঘৰ আছে 1 নম্বৰ ঘৰত যিটো নাম্বাৰ আছে সেইটো আমি ইয়াত বহাম এতিয়া চাবা তাতে এটা কথা আছে 83 নম্বৰ 1 নম্বৰ ঘৰ নাম্বাৰটোত আমাৰ কি আছে 91960 এইটো বহালো কিন্তু ইয়াত আকৌ কি আছে 6 এটা আছে দেখা পাইছানে ঘাতাংক তালিকাৰ সৰুকৈ এখন ঘৰ আছে আৰু মানে সোঁফালে সৰুকৈ এটা ঘৰ আছে আৰু সেই ঘৰটোত 1 2 3 4 5 পৰা এনেকৈ 6 নম্বৰলৈকে আছে তাতে 6 নম্বৰ যিটো আছে সংখ্যা সেই সংখ্যাটো ইয়াত যোগ কৰি দিব লাগিব 31 যোগ কৰি দিয়া 1 হ'ব 6 3 9 9 1 9 তালিকাখন চালে গম পাব তোমালোকে প্ৰথমতে আমি কি কৰিলোঁ 83 নম্বৰত যিটো 1 নম্বৰ ঘৰৰ যিটো আছিলে সেইটো আমি বহাই দিছিলোঁ তাৰপিছত যিহেতু এতিয়া আৰু এটা সংখ্যা আছে গতিকে কি কৰিছোঁ সোঁফালৰ যিটো সৰু তালিকা এখন আছিলে তাৰে পৰা আমি 6 নম্বৰ ঘৰত যিটো আছে সেইটো ইয়াত বহাই দিলোঁ যোগ কৰিছোঁ ইয়াৰ লগত যোগ কৰি দিলে আমি কিমান পালোঁ 91991 তো ইয়াত এইটো লিখি দিয়া 91991 ইয়াত দশমিকটো দিবা প্লাছ এইটো কি হ'ব 9 হ'ব লগ 10 মানে 1 গতিকে 9টো ইফালে দিয়া 9.91991 4 নম্বৰটো লৈছোঁ 0.000458 তো ইয়াত আমি কি কৰিলোঁ এতেকে লগ ল'লোঁ লগ 0.000458 এতিয়া এটা বস্তু চোৱা ইয়াত দশমিক ক'ত আছে এনেকুৱা আমি আচলতে দশমিকটো আমি ক'ত ধৰিব লাগিব সাংখ্যিক মানৰ ক্ষেত্ৰত 0ত আগত দশমিক ধৰিলে নহ'ব আমি যদি ঘাতাংক তালিকা ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব এই 0 কটা বাদ দি প্ৰথম যিটো ঘৰ আছে সেই ঘৰটোত আমি দশমিক বহাব লাগিব এতিয়া প্ৰথম ঘৰটোত আমি দশমিক গ'লে কি হ'ব 4.58 এতিয়া চোৱা কেইঘৰ আগুৱাই নিলোঁ আমি 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ দশমিকটো আগুৱাই নিছোঁ গতিকে আগুৱাই নিলে কি হয় মাইনাছ হয় গতিকে মাইনাছ কি হ'ব 10 টু দি পাৱাৰ 5 ইফালে আমি আনতে কি হৈছিলে প্লাছ হৈছিলে গতিকে সেইকাৰণে 10 স্কুৱেৰ বা 2 ঘৰ আনতে 10 স্কুৱেৰ বা 3 ঘৰ আনিলে 10 কিউব দিব লগা হৈছিলে কিন্তু আমি এতিয়া বাওঁ পিনৰ পৰা যেতিয়া আগুৱাই নিছোঁ তেতিয়া কি হ'ব এইটো মাইনাছত আহিব সেইকাৰণে 10 টু দি পাৱাৰ 5 হ'ল এতিয়া কি হ'ব লগ 4.58 প্লাছ লগ 10 টু দি পাৱাৰ -5 এতিয়া চাবা আমি মানটো তালিকাত ঘাতাংক তালিকাৰ মান কি বহাম 45 নম্বৰ যিটো সিৰিয়েল নম্বৰ আছে তাৰ 8 নম্বৰ ঘৰত যিটো মান থাকিব সেইটো আমি ইয়াত মান বহাম আৰু সেই মানটো হৈছে 66087 ইয়াত এটা দশমিক দিবা প্লাছ ইয়াত কি হ'ব -5 ইয়াত -5 বহাব লাগে আমি কিন্তু এতিয়া ডাঙৰ সংখ্যা বিয়োগ কৰোঁতে অসুবিধা হয় কাৰণে আমি এইটো কি কৰিম -5টো আমি প্লাছে কৰি ৰাখিম ধৰ এনেকৈ ৰাখিম ইয়াত এটা বাৰ চিন দিম বুজি পাইছানে এনেকৈ তোমালোকে ৰাখিব পাৰিবা তেতিয়া যোগতে থাকিব এই বস্তুখিনি গতিকে এইটো যেতিয়া আমি যোগত আনিলে কি হ'ব 5 বাৰ 0.66087 এইটো হ'ব ইয়াৰ এনচাৰ 5.66087 5 নম্বৰটো লৈছোঁ আগৰটো নিচিনা মোটামুটি একেই হ'ব এইটো এতেকে লগ 0.000 চাৰিটা 0 আছিল দেই ইয়াতে ইয়াত এটা 0 এটা ইয়াত এইটো চাৰিটা 0 458 ইনটু 10 কিউব তো ৰুল মতে আমি কি কৰিব লাগিব 0টো আমি দশমিকটো আমি ইয়াতে আনিব লাগিব গতিকে দশমিকটো ইয়াতে আনি কি 4.58 ইনটু কেইঘৰ আনিছোঁ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াতো হয়নে গতিকে কি হ'ব 10 টু দি পাৱাৰ মইতো কৈছোঁৱেই বাওঁ পিনৰ পৰা যেতিয়া আমি আনিব লাগে তেতিয়া কি হয় এইটো মাইনাছত আহে
আৰু ইফালে কি আছে 10 কিউব আছে লগ কি হ'ব 4.58 ইনটু এই দুটা ঘাত ভূমি দুটা একে হয়নে নহয় গতিকে ঘাত দুটা আমাৰ কি যোগ হৈ আছে পূৰণ থাকিলে 5ৰ পৰা 3 এটা যেহেতু মাইনাছত আছে গতিকে 5ৰ পৰা 3 আমাৰ বিয়োগ হ'ব 5ৰ পৰা 3 গ'লে কি থাকিব -2 থাকিব এইটো কি হ'ব 10 টু দি পাৱাৰ -2 log 4.58 plus log 10 to the power -2 এটা log 4.58 আমি মানটো পাইছিলে আগতে কি হৈছিল 0.66087 আৰু এইটো কি কৈছিল মই মাইনাছত থাকিলে আমি কি কৰিছিলো এটা বাৰ দি পাই ইয়াত তো কি হ'ব এতিয়া যোগ কৰিলে তোৰ ওপৰত এটা বাৰ দিলো 0.66087 প্লাস 6 নম্বৰটো দিছো এটাকে কি হ'ব এটো 0.007 into 10 to the power -2 গতে log 0.007 into 10 to the power -2 ইয়াতো আমি কি কৰিম দশমিকটো ওপৰত নিম ইয়ালৈকে নিম এটা চোৱা ইয়াতো বাকি সংখ্যা নাই গতি দশমিক ইয়াতে আমাৰ বহিব ইয়াতে আমি দশমিকটো শো নহয় গতি কি হ'ব 7 into এই ঘৰ নিছো 1 ঘৰ 2 ঘৰ 3 ঘৰ 10 to the power -3 into 10 to the power -2 log 7 into কি হ'ব এটা যোগ কৰিলে কি হ'ব 3 to the power হ'ব গতিকে 10 to the power -5 হ'ব এটো log 7 plus log 10 to the power -5 এটা log 7 ৰ মানটো আমি কেনেকৈ উলিয়াম log 7 ৰ মানটো আমাৰ 70 যিটো 0 ঘৰ আছে সেই 0 ঘৰটোৰ পৰা আমি লম 70 ৰ যিটো 0 নম্বৰ ঘৰ প্ৰথম তাৰমানে সেই 0 ঘৰৰ পৰা আমি লম আৰু ইয়াৰ মানটো আমাৰ কিমান হ'ব 84510 ইয়াত এটা দশমিক দিবা প্লাস এটো আমি কি কৰিম 5 ৰ ওপৰত এডাল বাৰ দিম মানে তো 5 ৰ ওপৰত বাৰ দিয়া দশমিক 84510 তো এনেদৰে তোমালোকে ঘাতাংক তালিকা ব্যৱহাৰ কৰি সংখ্যাবিলাকৰ ঘাতাংক নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টোত বাকি অংকখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক দিম তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা 3.1 ৰ যদি কোনোবাই ভিডিঅ' চাব বিচাৰা তেতিয়াহ'লে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দিম তাত গৈ তোমালোকে 3.1 টো চাব পাৰিবা তো আজিলৈ আহিলে বাই বাই থ্যাংক ইউ